বন্ধুসকল আপোনালোকৰ লৈ আহিছোঁ এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' যিটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকে 2023 বৰ্ষৰ ভোটাৰ তালিকা আপোনালোকে ডাউনলোড কৰিব পাৰিব অতি সহজে। আপোনালোকে চাই থাকক কেনেকৈ ভোটাৰ লিষ্ট ডাউনলোড কৰিব। আপোনালোকে প্ৰথমত আপোনাৰ মোবাইল ফোনৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকে এনেকুৱা সাৰ্চ কৰিব www.nbsp.in লিখি পেলাই আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে এটা কাম কৰিব, অলপ স্ক্ৰল ডাউন কৰি এই 3 ডট আছে যেটো চাওক, এই 3 ডট এই ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি এই ডেস্কটপ সাইটটো টিপ দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত চাব ডাউনলোড ইলেক্ট্ৰনিক ৰোল, এই যেটো আছে ডাউনলোড ইলেক্ট্ৰনিক ৰোল, এটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক ষ্টেটটো সিলেক্ট কৰিব। আসাম আমালোকৰ হয় আসামটো সিলেক্ট কৰিব। তাৰ পিছত ইয়াত গত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা আপোনালোকৰ ওলাই আহিব পেজটো ওলোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব একেবাৰে ওপৰত সোঁ সাইডত 3টা ডট আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আকৌ ডেস্কটপ সাইটটো অন কৰিব। অন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব এই PDF ইলেক্ট্ৰনিক ৰোল, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। আপোনালোকে চাওক নতুন এটা পেজ আহিছে। ইয়াত আপোনালোকে একেবাৰে ওপৰত সিলেক্ট ডিস্ট্ৰিক্ট, আপোনালোকে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। মোৰ হোজাই হয়, মই হোজাইটো সিলেক্ট কৰি আছো। তাৰ পিছত আপোনালোকৰ LC নেম আপোনালোকৰ সমষ্টিৰ সংখ্যাপক দিয়া আছে। আপোনালোকে মোৰ হয় 90 নং যমুনামুখ সমষ্টি, মইটো সিলেক্ট কৰি আছো। তাৰ পিছত পুলিং ষ্টেচন য'ত আপোনালোকে বুথটো দিয়ে সেইটো স্থান যেটো হয় এটোৰ নাম আপোনালোকে সিলেক্ট কৰিব লাগিব। এয়া চাওক মোৰটো হয়, মোৰ যেটো হয় মই সিলেক্ট কৰি আছো। আপোনালোকৰ যেটো হয় আপোনালোকে সিলেক্ট কৰিব। মোৰ 112 নম্বৰ মোৰটো সিলেক্ট কৰিছো। ইয়াৰ পিছত আপোনালোকে মাদাৰ ৰোল এটো যেনেকৈ আছে তেনেকৈ থাকিব লাগিব। একেবাৰে লাষ্টত চাব যেটো আপোনাৰ ইয়াত 46+2 আছে, আপোনালোকক বেলেগকৈ আহিব পাৰে। প্লাস মোৰ ইয়াত প্লাস আহিছে, আপোনালোকৰ যদি মাইনাস আহিব পাৰে, মাইনাস আহিলে মাইনাস কৰি এইটো মোৰ যেহেতু যোগ আহিছে মই যোগ কৰি বহুৱাই দিম 46+48। তাৰ পিছত আপোনালোকে ভিউ ৰোল এটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ সময় লোড ল'ব। ইয়াত চাওক ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোড কৰাৰ পিছত অলপ সময় ওয়েট কৰিব। পেজটো লোডিং হৈ আছে, ডাউনলোড লৈ আছে। আপোনালোক অলপ ৰ'ব। অলপ সময় ওয়েট কৰি আপোনালোকে পেজ